अरे तुम्हारा ध्यान कहाँ है? 2025 में बिना एग्जाम दिए सरकारी नौकरी लगेगी। देखो जरा ध्यान से, डाक विभाग में, पोस्ट ऑफिस में नौकरी है भैया 10वीं पास वालों के लिए 21,413 पोस्ट है। इस मौके को छोड़ना मत, जिसकी 10th में अच्छे नंबर है। 21,413 बहुत पोस्ट है, कम नहीं होती इतनी पोस्ट। सिर्फ 10th पास चाहिए, 10th पास। और 10 फरवरी से फॉर्म अप्लाई करने शुरू हो गए। 3 मार्च तक आप अप्लाई कर सकते हो। फटाफट से साइट पे जाके फॉर्म अप्लाई कर दो, मौका बार बार नहीं मिलता। आज के टाइम पे भी बिना एग्जाम दिए सरकारी नौकरी मिल रही है। ऐसी एक एक खतरनाक अपडेट के लिए फॉलो करते रहना, नौकरी लगवा के मानूंगा। হয় বিনময়কল ঠিকই শুনিছে আপোনালোকে একদম আপোনালোকৰ কাৰণে এটা সোণালী সুযোগ আহিছে। যদি আপোনালোকে মেট্ৰিক পাছ কৰিছে তেতিয়াহ'লে আপোনালোকে এই ভিডিঅ'টো স্কিপ নকৰিব। আপোনালোকৰ বাবে এটা ভাল খবৰ যে ভাৰতীয় ডাক বিভাগ বা ইণ্ডিয়া পোষ্ট অফিচৰ কাৰণে নতুনকৈ 21,413টা ভেকেন্সি ওলাইছে। আৰু ইয়াত কোনো ধৰণৰ পৰীক্ষা বা এক্সাম দিব নালাগে, জাষ্ট আপোনালোকে আবেদন কৰি থব, আপোনালোকৰ চাকৰি আপোনাৰ আহি যাব। তো যদি আপোনালোকে HSLC বা মেট্ৰিক পাছত আপোনালোকে যদি ভাল এটা মাৰ্ক লৈ পাছ কৰিছিলে তেতিয়াহ'লে আপোনালোকে টেনশ্যন কৰিব নালাগে, জাষ্ট আপোনালোকে আবেদন কৰি থওক, আপোনালোকৰ চাকৰিটো আপোনাৰ আহি যাব। আৰু ইয়াতে আপোনালোকক মেইনলি দেখাম কেনেকৈ আপোনালোকে হেৰি এপ্লাইটো কৰিব লাগে। অনলাইন এপ্লাই প্ৰচেছ যেটো সেইটো আপোনালোকক দেখাম এই ভিডিঅ'টোত। A to Z একদম লাইভ ডেমো দেখাই দিম। তো ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাব। কিন্তু এইখিনিতে এটা ইম্পৰ্টেণ্ট কথা, যদি আমাৰ মিষ্টাৰ অসম ইউটিউব চেনেলত আজি প্ৰথমবাৰৰ কাৰণে আহিছে এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰিব এনেকুৱা জব ৰিলেটেড ভিডিঅ'বিলাক আগন্তুক পোৱাৰ বাবে। তো আহক মেইন ভিডিঅ'টো আগবাঢ়ো। চ' প্ৰথমে আপোনালোকে গুগলত গৈ আপোনালোকে চাৰ্চ কৰিব, মানে আপোনালোকৰ মোবাইল হৈ যাব, কিন্তু আপোনালোকে যদি ল্যাপটপ থাকে তেতিয়াহ'লে বেছি ভাল। তো আপোনালোকে কি কৰিব, গুগলত গৈ আপোনালোকে চাৰ্চ কৰিব newsapar.com বুলি। এইটো আমাৰ অফিচিয়েল ৱেবছাইট হয়। তো এনেকুৱা যদি চাৰ্চ কৰিলে আপোনালোকৰ সন্মুখত এনেকুৱা আহি যাব। আৰু এইটো আমাৰ অফিচিয়েল ৱেবছাইট, জাষ্ট ইণ্টাৰ কৰিব ইয়াতে। তো ইয়াতে অহাৰ পিছত আপোনালোকে তলফালে স্ক্ৰল কৰিব। স্ক্ৰল কৰিলে ইয়াতে প্ৰথম প্ৰথম নহয়, যিটো এটা আৰু এটা ভেকেন্সি আছে পাঞ্জাৱ পুলিচ কনষ্টেবল ৰিক্ৰুটমেণ্টৰ কাৰণে। এইটো আমাৰ অফিচিয়েল ৱেবছাইট, আপোনালোকে এবাৰ চাই ল'ব পাৰে। এটা নিশ্চয় চাই আছে newsapar.com বুলি। সো ইয়াতে আপোনালোকে আহাৰ পিছত আপোনালোকে ব্ৰেকিং নিউজতে এটা চাব পাৰিব বা লেটেষ্ট জবতো চাব পাৰিব যে ইয়াতে 2 নম্বৰ যোনটো আৰ্টিকল ইণ্ডিয়া পোষ্ট GDS ৰিক্ৰুটমেণ্ট 2025 নোটিফিকেশ্যন আউট ফৰ 21,413 ভেকেন্সি এপ্লাই নাও। সো ইয়াতে আপোনালোকে ক্লিক কৰিব লাগে, বা আপোনালোকে যদি এই ভিডিঅ'টো চাই আছে ভিডিঅ'টো ডেছক্ৰিপশ্যনত অলৰেডি লিংক দিয়া আছে। তো ইয়াতে আপোনালোকে ক্লিক কৰি চাব পাৰে। লগতে আপোনালোকে ইয়াতে আৰু এটা ইম্পৰ্টেণ্ট কথা, পাঞ্জাৱ পুলিচ কনষ্টেবলৰ কাৰণে এটা 1746টাকৈ আপোনালোকৰ নতুন ভেকেন্সি আছে, সেইটো আপোনালোকে চাই ল'ব পাৰিব। এইবিলাক বাদ দিছোঁ, মেইন ভিডিঅ'টোলৈ আগবাঢ়ো। সো এনেকুৱা ইণ্টাৰ কৰিব। ইণ্টাৰ কৰাৰ পিছত আপোনালোকে ইয়াতে আহি সম্পূৰ্ণ ডিটেইলছ পাই যাব। কিন্তু আবেদন কৰাৰ বাবে আপোনালোকে তলফালে স্ক্ৰল কৰিব একদম তলত। আপোনালোকে ইয়াতে আবেদনৰ যিটো লিংক, অনলাইন এপ্লাই কৰাৰ যিটো লিংক, সেই লিংকটো ইয়াতে দিয়া আছে তলত একদম চাব। ইয়াতে আপোনালোকে নিশ্চয় চাই আছে। সো ইয়াতে চাব যে ইম্পৰ্টেণ্ট লিংক বুলি এটা অপশ্যন দিয়া আছে। অফিচিয়েল নটিফিকেশ্যনটো ইয়াতে গৈ চাব পাৰে। এপ্লাই অনলাইন লিংক এইটো দিয়া আছে। লগতে আমাৰ টেলিগ্ৰাম বা হোৱাটছআপ গ্ৰুপৰ যোনটো দিয়া আছে বা ইয়াতেও দিয়া আছে, আমাৰ ৱেবছাইটত আহিলে পাই যাব, সেইবিলাকত জইন হৈ ল'ব। তো এতিয়া আপোনালোকক অনলাইন আবেদন কৰাৰ কাৰণে ইয়াতে ক্লিক কৰিব। সো ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা ইণ্টাৰফেচ আহি যাব। আৰু এনেকুৱা অহাৰ পিছত আপোনালোকে ইয়াতে চাব যে আমাৰ প্ৰথমে ইয়াতে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে, যিহেতু আমি তো প্ৰথমে আপোনালোকক ইয়াতে যিটো আমাৰ ৰিজনটো আপোনালোকক দেখাইছোঁ, ইয়াতে আসাম দিয়া আছে, আসামত ক্লিক কৰিব। সো ক্লিক কৰাৰ পিছত আপোনালোকে এনেকুৱা ইণ্টাৰফেচ আহি যাব। আৰু ইয়াতে আহিলে আপোনালোকে এটা চাব যে প্ৰথম ষ্টেপটো ইয়াতে দিয়া আছে ৰেজিষ্ট্ৰেশ্যন। তো ৰেজিষ্ট্ৰেশ্যনটো আমি কৰিব লাগিব, যেহেতু আমি নতুনকৈ এপ্লাই কৰি আছোঁ। তো যদি আপোনালোকে আগতে ৰেজিষ্ট্ৰেশ্যন কৰিছিলে, জাষ্ট আপোনালোকে লগইন কৰিলে হৈ যাব। তো এইখন পেজত অহাৰ পিছত প্ৰথমে আপোনালোকে এটা চাব যে মোবাইল নাম্বাৰ দিব দিছে। তো আপোনাৰ যিটো মোবাইল নাম্বাৰটো ইয়াতে বহোৱাৰ পিছত ইয়াতে ভেলিডেট মোবাইল নাম্বাৰ। সো ইয়াতে আপোনালোকে ক্লিক কৰিলে আপোনালোকৰ মোবাইলত এটা OTP যাব, OTP দি ভেৰিফাই কৰিব লাগিব। তাৰপিছত আপোনালোকে ইমেইল ID, সো ইমেইল IDত আপোনালোকে ইমেইল এটা বহাব লাগিব আৰু ইমেইলত ইয়াতে ভেলিড কৰিব লাগিব। আপোনালোকে মানে চেণ্ড কৰিলে OTP যাব। তাৰপিছত আপোনালোকে এপ্লিকেণ্ট নেম এজ পাৰ ছেকেণ্ডেৰী স্কুল পাছ চাৰ্টিফিকেট, অৰ্থাৎ আপোনালোকৰ স্কুল পাছ চাৰ্টিফিকেটত যেনেকুৱা আপোনালোকৰ নামটো আছে সেইমতে আপোনালোকে এটা নামটো বহাব লাগিব। তাৰপিছত আপোনালোকৰ ফাদাৰ্ছ নেম, মাদাৰ্ছ নেম, ঠিক মানে সেনেকুৱা আপোনালোকে যিকোনো এটা দিলে হ'ব। ইয়াতে ফাদাৰ্ছ নামটো দিব পাৰে বা মাদাৰ্ছ নামটো দিলেও হৈ যাব। সো এজ পাৰ ছেকেণ্ডেৰী স্কুল পাছ চাৰ্টিফিকেট, মানে চাৰ্টিফিকেট ৱাইজ আপোনালোকৰ নামটো দিব। তাৰপিছত ডেট অফ বাৰ্থ কিন্তু আপোনালোকক কৈছোঁ 18 বছৰৰ পৰা আপোনালোকৰ 40 বছৰ যিকোনো প্ৰাৰ্থী এটা আবেদন কৰিব পাৰিব। তাৰপিছত জেণ্ডাৰ, তো আপুনি মেল ফিমেল কোনটো হয় সেইটো আপোনালোকে চিলেক্ট কৰিব। তাৰপিছত কমিউনিটিত আপোনালোকে আনৰিজাৰ্ভ UR UWS বা OBC SC ST। তো এটা জেনেৰেলৰ কেণ্ডিডেটে আপোনালোকে UR দিব।
বা যদি EWS সার্টিফিকেট বনাইছে বনাই মানে দিব পাৰে তাতে অপশন দিয়া আছে তাৰ পিছত সার্কেল হুইচ ইন সেকেন্ডারি পাস তো আপুনি কোৰ পৰা হাই সেকেন্ডারি পাস কৰিছিলে বা মেট্ৰিক পাস কৰিছিলে এটা আপোনাক আসাম সিলেক্ট কৰিব তাৰ পিছত ইয়াৰ অফ পাসিং কিমান জনত পাস কৰিছিলে সেই বস্তুটো আপোনাক দিব লাগিব তো কোনটো জনত আপোনাক পাস কৰিছিলে হেতু আপোনাক ইয়াৰ এটা বহাব লাগিব তো মানে মেট্ৰিক কেতিয়া পাস কৰিছিলে হেতু দিব তাৰ পিছত ইন্টাৰ দা টেক্সট শো বিলো সো ইয়াতে আপোনাক ক্যাপচাটো ফিল কৰি আপোনাক সাবমিট কৰিব লাগিব সাবমিট বাটনত ক্লিক কৰিব সো ক্লিক কৰাৰ পিছত আপোনাক ৰেজিষ্ট্ৰেচন হৈ গল মানে ফাৰ্স্ট স্টেপটো হৈ গল তো এতিয়া আপোনাক এনেকুৱা আহি যাব মানে অটোমেটিক ৰিডাইৰেক্ট হৈ যাব এনেকুৱা এইটো পেজতে আহি যাব আৰু ইয়াতে আপোনাক চাব তলফালে স্ক্ৰল কৰা এটা অপচন আহি যাব প্ৰথমে আপোনাক এটা আধাৰ নম্বৰটো বহাব লাগিব তো আধাৰ নম্বৰটো বহাৰ পিছত আপোনাক এটা চাব যে আৰু এ পাৰসন উইথ ডিসেবিলিটি যদি কোনোবা বিকলাঙ্গ হয় তেতিয়ালে ইয়েস দিব অন্যথা নো দিব সো তাৰ পিছত দিবলে চাব যে ল্যাঙ্গুৱেজ ষ্টাডি ইন সেকেন্ডারি স্কুল অৰ্থাৎ আপোনালোকে হায়াৰ সেকেন্ডারি বা আপোনালোকৰ মেট্ৰিক মেইনলি মেট্ৰিকত কি হেৰি পাস কৰিছিলে কোনটো ল্যাঙ্গুৱেজত এটা আমি অসমীয়া মিডিয়াম যদি কৰিছো আছামিজ দিব লাগিব বা আপোনালোকে আৰু বেলেগ যদি আছিল হেবিলাক আপোনালোকে দিব পাৰে তো এটা মই আছামিজটো দিছো ইংলিশো দিব পাৰে কোনোবা যদি ইংলিশ মিডিয়ামৰ পৰা পাস কৰিছিলে whether employee যদি আপনি কোনোবাত এমপ্লয়ি হয় তেতিয়ালে আপোনাক yes দিব নথা নো দিব সো এটা নো দিব পাৰে yes দিব পাৰে আপোনাৰ কথা তাৰ পিছত whether employee NOC যদি আপোনাক যেটো এটা yes দিলে আপোনাক এই অপচন পাব সো তাৰ পিছত আহিলে মেইন বস্তু যোনটো হল আপোনাক ফটো আৰু সিগনেচাৰ আপলোড সো ফটো আৰু সিগনেচাৰ আপলোড কৰাৰ ক্ষেত্ৰত আপোনাক দুটা বস্তু লক্ষ্য কৰি ৰাখিব লাগিব এটা আপোনাক প্ৰথমে কৈছে ফটোখন আপোনাক 50 KB ভিতৰত হ'ব লাগিব আৰু লগতে এটা ডাইমেনশন দিয়া আছে 200 * 230 পিক্সেলৰ ভিতৰত হ'ব লাগিব ঠিক তেনেদৰে আপোনালোকৰ যোনটো সিগনেচাৰৰ এটা কোৱা আছে 20 KB ভিতৰত হ'ব লাগিব আৰু এটা ফটো যেটো ডাইমেনশন মানে সিগনেচাৰৰ এটো 140 পৰা 60 পিক্সেল তো এটো একদম সহজ পদ্ধতিতে আপোনালোকক দেখাইছো আমাৰ যেটো অফিচিয়েল ওয়েবসাইট newspaper.com সো ইয়াতে আহিলে আপোনালোকে এটা চাব পাৰিব যে ইয়াতে আপোনালোকক ইউজফুল কেইটামান টুলস দিয়া আছে সো ইয়াতে আহিলে আপোনালোকে চাব যে এজ ক্যালকুলেট কৰিব পাৰিব ইমেজটো PDF টু ইমেজ এনেকুৱা বনাব পাৰিব লগতে পাসপোর্ট সাইজ ফটো তো ফটো বনোৱাৰ ক্ষেত্ৰত আপোনালোকে এটা আহিব আপোনালোকে সিগনেচাৰও এটা বনাব পাৰিব তো এটা আহাৰ পিছত আপোনালোকে প্ৰথমে আপোনালোকৰ ফটোটো সিলেক্ট কৰিব সো এটা ফটো সিলেক্ট কৰিব ফটো সিলেক্ট কৰাৰ কাৰণে আপোনালোকৰ গ্যালাৰীটো ওপেন হৈ যাব মই এটা এক্সাম্পল হিচাপে দেখাইছো এটা ফাইটিৰ ফটো আছে এটা হ'ব যে 98 KB সো এটো মই সিলেক্ট কৰিলো সিলেক্ট কৰাৰ পিছত ইয়াতে আপোনালোকে চাব যে ইয়াতে এনেকুৱা আহি যাব এটা যদি আপোনালোকে পাসপোর্ট সাইজ বিচাৰে যেটো আমাৰ পাসপোর্ট সাইজ বিচৰা নাই আমাৰ এটা অপচন দিয়া আছিল পাসপোর্ট সাইজ বিচাৰিলে এনেকুৱা ক্লিক কৰিলে আপোনালোকে এনেকুৱা আহি যাব তো এটা আপোনালোকৰ যেটো অলৰেডি কৈ দিছিলে 200 * 230 বুলি কোৱা আছিল 230 এনেকুৱা বনাই দিছো আমি তাৰ পিছত কাস্টমাৰ ক্লিক কৰি দিলো কাস্টমাৰ ক্লিক কৰাৰ ইয়াৰ লগে লগে এটা চাব যে হেমতে আপোনালোকৰ এটা ফটোখন আহি গৈছে আৰু এটা অলপ মানে মিলাব লাগিব মানে এডজাস্ট কৰিব পাৰিব আপোনালোকে আহি কেনে আপোনালোকে এটা ডাউনলোড ক্ৰপ অপচন ইমেজত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনালোকে এটো ডাউনলোড হ'ব এটা চাব যে 809 KB লৈকে গৈছে তো এটো MB টো বেছি হৈছে তো এতিয়া আমি MB টো মেইনটেইন কৰাৰ কাৰণে আমাৰ এই ওয়েবসাইট ইয়াতে চাব পাৰিব যে এটা আৰু এটা টুল আছে এতিয়া যে আমাৰ ওয়েবসাইটত যেতে আহিব আৰপিজি এটা চাব যে আৰু এটা টুল আছে MB2 KB সো ইয়াতে ক্লিক কৰিব তো ক্লিক কৰাৰ লগে লগে আপোনালোকে এটা ফটোখন মানে KB লৈকে আপোনালোকে বনাব পাৰিব কিমান KB লাগে সো ইয়াতে চুজ ফাইলত ক্লিক কৰিব ক্লিক কৰি আপোনালোকৰ সেই ফটোখন যেনটো ডাউনলোড কৰিলে ইয়াতে মই সিলেক্ট কৰিলো তাৰ পিছত ইয়াতে আহি ইয়াতে আপোনালোকৰ কিমান MB লাগে ইয়াতে মই কিমান দিলো 40% মই দিলো তাৰ পিছত ইয়াতে KB কিমান লাগে 50 তো ইয়াতে 49 দিলো তাৰ পিছত ইয়াতে কম্প্ৰেছত মই ক্লিক কৰিলো তো ক্লিক কৰাৰ লগে লগে এই বস্তুটো কম্প্ৰেছ হৈ গল মানে কম্প্ৰেছ হোৱাৰ পিছত এটা ডাউনলোড অপচন আহি যাব তো ডাউনলোডত ক্লিক কৰিলে এটা চাব যে 29 KB আহি গৈছে সো আমাৰ মতে হৈ গৈছে মানে 50 KB তলত হ'ব লাগে তো এনেকুৱা আপোনালোকে ফটোখন বহাব বা বাকি আপোনালোকৰ আধাৰ কাৰ্ডৰ নাম্বাৰটো এইখিনি আপোনালোকে দিয়াৰ পিছত আপোনালোকে সাবমিটত ক্লিক কৰিব সো ক্লিক কৰাৰ পিছত এটা আপোনালোকে চাব যে গোটেইখিনি বস্তু আহি গৈছে তাৰ পিছত আপোনালোকে এটা সাবমিটত আকৌ এবাৰ এটা মানে আই হিয়াৰবাই ডিক্লেয়াৰটো আপোনালোকে ক্লিক কৰি আপোনালোকে সাবমিটত ক্লিক কৰিব সো এটা চাওক যে ৰেজিষ্ট্ৰেচন নাম্বাৰটো আহি গৈছে এই বস্তুটো লিখি ৰাখিব বা স্ক্ৰিনশ্বট কৰি ৰাখি দিব নেক্সট টাইম কিটো লাগিব তাৰ পিছত এটা আপোনালোকে কন্টিনিউ ক্লিক কৰি দিব তো ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা আহি যাব আৰু এটা চাব যে সার্কেল এপ্লাই কোড আপোনালোকে এপ্লাই কৰিব সো আমি যেটো অসমত এপ্লাই কৰিম সো এটা আসামটো সিলেক্ট কৰিম তাৰ পিছত ইয়াতে সাবমিটত ক্লিক কৰি দিলো তো ক্লিক কৰাৰ পিছত আপোনালোকে আছে যে OTP মোবাইলত এটা আহিছে তো OTP দি মানে ভেৰিফাই কৰিব লাগিব এটা আমি তো OTP টো এটা আমি বহাব লাগিব প্ৰথমে
তো ওটিপিটো বহোৱাৰ পিছত আপোনালোকে ক্যাপচাটো ফিল কৰি আপোনালোকে এটা নেক্সটত ক্লিক কৰিব সো ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা আহি যাব এটা আপোনালোকৰ সম্পূৰ্ণ ডিটেইলছ আহি যাব প্ৰথমে চাব যে আপোনালোকে এটা এড্ৰেছ দিব দিছে তো এড্ৰেছটো আপোনালোকে বহাব তো এটা হে আপোনালোকে এড্ৰেছ ডিটেইলছটো আপোনালোকে ভৰাব লাগিব প্ৰথমে হাউস নম্বৰ তাৰ পিছত ষ্ট্ৰীট সিটি ভিলেজ পঞ্চায়ত মণ্ডল বা ডিস্ট্ৰিক্ট তাৰ পিছত আপোনালোকৰ পিন কোড তো এইখিনি বহাবৰ পিছত আপোনালোকৰ এটো কমিউনিকেশন এড্ৰেছ হয় যদি আপোনালোকৰ পাৰ্মানেন্ট এড্ৰেছটো সেমে হয় তেতিয়ালে আপোনালোকে সেম এজত ক্লিক কৰি দিব বা আপোনালোকে যদি বেলেগ হয় বেলেগ বহাই লব সো এইখিনি বস্তু কৰিব মই এইখিনি ব্লাৰ কৰি দিছো যেটো এটো ইউটিউব গাইডলাইনৰ বাহিৰত হ'ব নহলে সো তাৰ পিছত আহিলে এডুকেশন কোৱালিফিকেশন সো এটা আপোনালোকৰ কোৱালিফিকেশন ডিটেইলছ এটা আপোনালোকে অলৰেডি লিখিছিলে যে মেট্ৰিক পাছ কিমান চনত কৰিছিলে বা কোৰ পৰা কৰিছিলে সেই দুটো অলৰেডি সিলেক্ট হৈ আছে মানে আগতে আপোনালোকে সিলেক্ট কৰিছিলে যেটো তাৰ পিছত আহিব বোৰ্ড সিলেক্ট কোনটো বোৰ্ডৰ পৰা আপোনালোকে মেট্ৰিক পাছ কৰিছিলে হেটো এটা সিলেক্ট কৰিব লাগিব সো কিছুমানে হাই মাদ্ৰাছাৰ পৰা পাছ কৰিছিলে হেটো এটা দি আছে তাৰ পিছত আৰু এটা আছে বোৰ্ড অফ সেকেন্ডাৰী এডুকেশন আসাম SSLC 600 মাৰ্ক প্যাটাৰ্ন উইথ ইন LIEU of MIL so eto eta tar pisot eta di ase board of secondary education assam SSLC 600 mark pattern with MIL so amar etu general hoy mane MIL juntu hetu so etu moi select koilo tar pisot eta select result type to keneko ase to etia apnoke eta mark bahabo lagibo mane kiman mark paisile apnoke metricot he mark khini eta bahabo lagibo so englishot eta apnoke কিমান পাইছিলে এটো ফার্স্ট সেকেন্ড ল্যাঙ্গুয়েজ হয় ইংলিশত হেতু মার্ক বহাব লাগিব তাৰপিছত যেটো আমি এমআইএল ৰ আছিলো তো এটা ফার্স্ট ল্যাঙ্গুয়েজটো আমাৰ এছামিস হ'ব তো এছামিসত আপোনাক এটা কিমান পাইছিলে হেতু দিব তাৰপিছত জেনাৰেল ম্যাথমেটিক্সত কিমান পাইছিলে তাৰপিছত সায়েন্সত কিমান পাইছিলে সোশ্যাল সায়েন্সত কিমান পাইছিলে তাৰপিছত ইলেক্টিভ সাবজেক্টত কিমান পাইছিলে সো এনেকৈ আপোনাক মাৰ্কটো বহাব এই মাৰ্কত মই নাপাও যেটো এটো মোৰে হেৰি হয় সো ইমান মাৰ্কত মই আৰু হেৰি নাপাও তথাপি আপোনাক আবেদন কৰি দেখাম মানে বাৰু তাৰপিছত এটা গ্ৰেস মাৰ্ক যদি পাইছিলে তেতিয়ালে গ্ৰেস মাৰ্কটো বহাব লাগিব আৰু CGPA স্কোৰ তো CGPA স্কোৰটো আমাৰ অসমৰ কাৰণে নাছিলে তো আমি ইয়াতে ব্লাঙ্ক ৰাখিলে একো প্ৰবলেম নাই সো এই দুটা আপোনাক ব্লাঙ্ক ৰাখিব পাৰে যদি আপোনাক এপ্লাই কৰি আছে তাৰপিছত আপোনাক সেভ এন্ড কন্টিনিউ ক্লিক কৰি দিব সো ক্লিক কৰাৰ পিছত এটা আপোনাক আকৌ এবাৰ ওকে ক্লিক কৰি দিব মানে গটিখিনি আপোনাক চাই লব যাতে ঠিকে থাকে সকলোখিনি তাৰপিছত ইফালে তলফালে স্ক্ৰল কৰিলে এটা চাব যে প্ৰথমে দিয়া আছে কি সার্কেল ফর এপ্লাই সো এটা আমি যেটো আসামৰ পৰা আৰু সিলেক্ট ডিভিজন ফর এপ্লাই তো কি ডিভিজনত আমি এপ্লাই কৰিম সো এটা কাছাৰ দৰং মানে গটেখিনি দিয়া আছে সো এতে মই গুৱাহাটীটো সিলেক্ট কৰিছো তো এটা আপোনাক দেখাইছো মেইন বস্তু যোনটো আপোনাক পোষ্ট প্ৰিফাৰেন্স আপোনাক চাকৰিটো কোড বিচাৰে বা কোনটো ক্যাটাগৰি কাৰণে বিচাৰে সেই বস্তু এটা চাব পাৰিব সো এটা চাব যে ABPM অৰ্থাৎ এসিস্ট্যান্ট ব্ৰাঞ্চ পোষ্ট মাষ্টাৰৰ কাৰণে এটা দিয়া আছে UR অৰ্থাৎ আনৰিজাৰ্ভড এটা দিয়া আছে আৰু হেৰি স্যালাৰিটো এটা অলৰেডি কোৱা আছে 2000 কে পাব আৰু এটা আপোনাক যদি ধৰি লৈছো যে এটো মই ফাৰ্স্ট প্ৰিফাৰেন্স ৰাখিম তো এটা মই 1 দিলো তাৰপিছত এটো সেকেন্ড এটো আনৰিজাৰ্ভ আছে এটো হল BPM অৰ্থাৎ ব্ৰাঞ্চ পোষ্ট মাষ্টাৰ এটো ABPM আছিল মানে এসিস্ট্যান্ট ব্ৰাঞ্চ পোষ্ট মাষ্টাৰ এটা BPM আছে তো এটা মই 2 দিলো এনেকুৱা আপোনাক দিব পাৰে সো এনেকুৱা আপোনাক দিলে হল তো মই এনেকুৱা দি দিছো তো এনেকুৱা আপোনাক প্ৰিফাৰেন্সটো দিলে হল কোড আপোনাক এপ্লাই কৰিব বিচাৰে আপোনাক কৰিলে হল তাৰ পিছত আপোনাক টলফল স্ক্ৰল কৰিলে এটা চাব যে আপোনাক এটা ডিক্লেৰেচন দিয়া আছে তো ডিক্লেৰেচন এটা ক্লিক কৰি দিব তাৰ পিছত দিফালে চাব যে আপোনাক আৰু এটা অপচন আছে সেভ এন্ড প্ৰসেস তো এটা আপোনাক জাস্ট ক্লিক কৰি দিব সো ক্লিক কৰাৰ পিছত এটা ওকে আৰু এবাৰ ক্লিক কৰি দিব সো ক্লিক কৰাৰ পিছত আপোনাক এটা চাব যে ওকে হৈ গৈছে তাৰ পিছত দিফালে চাব যে এনেকুৱা আহি গৈছে ফি ওয়ান্স পেড উইল নট বি রিফান্ড অৰ্থাৎ আপোনাক যদি এবাৰ পেমেন্ট কৰাৰ পিছত কিন্তু এই টকাটো বিচাৰ মানে ঘূৰাই নাপায় সো সেই কথাটো এটা কোৱা হৈছে সো এটা আপোনাক তলফালে স্ক্ৰল কৰিব মানে এটা মেক পেমেন্ট কোডত ক্লিক কৰিব লাগিব 100 টকা এটা পে কৰিব লাগিব যেটো আনৰিজাৰ্ভড মই ক্লিক কৰিছো তো এতে 100 টকা পে কৰাৰ কাৰণে আপোনাক এটা ক্লিক কৰি দিব তো ক্লিক কৰিলে আপোনাক এটা পেমেন্টটো কৰিলে আপোনাকৰ সাকসেসফুলি এপ্লাই হৈ গল আৰু পেমেন্টটো এটা আহি আপোনাক কাৰ্ড বা ইউপিআই গটিখিনি বস্তু এটা দিয়া আছে যত আপোনাক বিচাৰে তেনেকৈ আপোনাক আবেদনটো কৰিলে সো পেমেন্ট যেতিয়া সাকসেসফুল হ'ব তাৰ পিছত আপোনাক সমগ্ৰ এনেকুৱা আহি যাব এপ্লিকেশন সাবমিটেড সাকসেসফুলি এনেকুৱা ক্লিক কৰিব সো ক্লিক কৰাৰ পিছত আপোনাক এনেকুৱা আহি যাব চাব যে সকলোখিনি তথ্য দিয়া আছে তো এটো বস্তু আপোনাক প্ৰিন্ট আউট কৰি ৰাখিব লাগিব অন্যথা কিন্তু প্ৰবলেম হ'ব সো প্ৰিন্ট আউট কৰি এনেকুৱা প্ৰিন্ট আউট ক্লিক কৰি আপোনাক প্ৰিন্ট আউট কৰিলে হৈ গল তো এটো আসলে ভিডিওটো যদি ভিডিও ভাল লাগিছে প্লিজ লাইক কৰিব মিষ্টাৰ অসম ইউটিউব চেনেলত নতুন আহিলে প্লিজ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সো বনিকল আজিলৈকে মানে বাই জয় অসম